morning everyone. Welcome to my channel Alfi's Transformation. এইমাত্ৰ সাৰ পাইছোঁ, সাৰ পাই পেলাই উঠি বাহিৰত বহিব আহিছোঁ। বৰষুণ দি আছে যিহেতু বৰষুণকে চাই আছোঁ। মই ৰাতিপুৱা শুই উঠিয়ে পানী খাওঁ। ফেট লছ জাৰ্ণিৰ কাৰণে 6 লিটাৰ পানী খাবই লাগে। সেইকাৰণে মই প্ৰথমত দিনটো আৰম্ভ কৰোঁ পানী দি। গৰম পানী, কুহুমীয়া পানীও খাব পাৰে। মই কুহুমীয়া পানী কেতিয়াবা মন গ'লে খাওঁ, কেতিয়াবা নৰ্মেল পানীয়ে খাওঁ। আজি বিশ্ব পৰিৱেশ দিৱস, ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে। আৰু মই মোৰ ব্লগত যদি ক'ব বিচাৰিছোঁ যে আমি আমাৰ পৰিৱেশটো চাফা ৰাখিব লাগে আৰু ভালদৰে ৰাখিব লাগে। আৰু সেইটোৰ কাৰণে আমি অলপ হ'লেও যদি কিবা কৰিব পাৰোঁ, সেই অলপ কামখিনিয়ে বহুত এটা ইম্পেক্ট আনে এনভাইৰনমেণ্টত। গছ ৰোৱাই হওক বা পৰিৱেশখন চাফা কৰি ৰখাই হওক, যিয়ে ধৰণৰ সৰু সুৰা কাম হ'লেও হ'ল পৰিৱেশৰ কাৰণে, সেই সৰু কামটোৱে বহুত ডাঙৰ ডাঙৰ চেঞ্জেছ আনে। সেইকাৰণে আজি ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনা মই ক'ব বিচাৰিছোঁ যে আমাৰ পৰিৱেশটো আমি চাফা ৰাখিব লাগে আৰু ভালদৰে ৰাখিব লাগে। আজি ব্লগটোত মই দেখাম আজি দিনটোত মই কি কৰি নাই। অফিচ যাম অলপ পিছত, তাৰপিছত কেইটামান আৰু কাম আছে গধূলি। ডেইলি ব্লগ হিচাপে শ্বুট কৰি আছোঁ দিনটোত মই কি কৰোঁ, কিমান আৰু কি হেল্থি হেবিটছ ফ'ল' কৰোঁ গোটেই দিনটোত, এইখিনিকে দেখাম আপোনালোকক। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, যেন মই আগবাঢ়ি যাব পাৰোঁ। আপোনালোকে মোক মৰম আৰু আশীৰ্বাদ দিব, যেন মই আগবাঢ়ি যাব পাৰোঁ। আজি যিহেতু বিশ্ব পৰিৱেশ দিৱস, মই এটা বস্তু ক'ব বিচাৰিছোঁ, এই সৰু সৰু পৰিৱৰ্তন পৰিৱেশৰ কাৰণে আমি যদি আনিব পাৰোঁ, সেই সৰু সৰু পৰিৱৰ্তনে ডাঙৰ পৰিৱৰ্তন আনে। সেইকাৰণে আমি ট্ৰাই কৰিব লাগে, চেষ্টা কৰিব লাগে যেন আমি পৰিৱেশৰ কাৰণে কিবা হ'লেও কৰোঁ। ওচৰত যদি জাবৰ পৰি আছে, সেইখিনি আমি চাফা কৰিলোঁ বা এজোপা গছে ৰুলোঁ, সেই সৰু সৰু পৰিৱৰ্তনখিনি দিয়ে আমি ডাঙৰ পৰিৱৰ্তন আনিব পাৰোঁ। সেইকাৰণে আমি ৰখি থাকিব নালাগে যে হ'ব কৰিম কেতিয়াবা। সৰু সুৰা কিবা কিবিকৈ কৰি থাকিলেই পৰিৱেশখন চাফা হ'ব। যিহে গৰম পৰিছে আজিকালি, আৰু ইমান আজিকালি ক্লাইমেট চেঞ্জ হৈ থাকে, সেইটো কাৰণেহে মই কৈছোঁ আজি বিশ্ব পৰিৱেশ দিৱস যিহেতু, সেইকাৰণে মই কৈছোঁ আমি পৰিৱেশৰ কাৰণে যদি অলপো কিবা কৰিব পাৰোঁ, সেই অলপ পৰিৱৰ্তনে ডাঙৰ পৰিৱৰ্তন আনিবলৈ সহায় কৰিব। আজি মই ভাবি আছোঁ কি যদি গধূলি সময় মিলে মই এটা হেল্ডি ব্ৰাউনি এটা বনাম, অ'টছেদি অ'টছ আৰু হানি ব্ৰাউনি এটা বনাম বুলি ভাবি আছোঁ। এতিয়া চাওঁচোন দিনটো কেনেকুৱা যায়, কি কাম ওলায়। যদি গধূলিলৈকে ফ্ৰী হৈ যাওঁ আৰু বনাম বুলি ভাবি আছোঁ, আপোনালোকক দেখাম বুলি ভাবি আছোঁ। আজি গধূলি জিমো আছে। মই জিম সপ্তাহত 4 দিন বা 5 দিন কৰোঁ। বা এইকেইদিন যোনকেইদিন নাযাওঁ সেইকেইদিন অলপমান খোজ কাঢ়োঁ, নহ'লে য়োগা কৰোঁ অলপমান। যিহেতু ফেট লছ জাৰ্ণিত আছোঁ, কিবা কিবি অলপমান এক্টিভিটি কৰি থাকোঁ। আৰু আপোনালোকে যদি জিম যাব নোৱাৰে একো ডাঙৰ কথা নহয়। যদি আপোনালোকে খোজো কাঢ়ে 30 মিনিটৰ কাৰণে বা 20 মিনিট 30 মিনিটৰ কাৰণে খোজ কাঢ়ে, বা ঘৰত থাকিয়ে যদি কিছুমান এক্সাৰচাইজ কৰিব পাৰে। চবতছে ইম্পৰ্টেণ্টটো ডাইটে আমাৰ ফেট লছত মেক্সিমাম চেঞ্জেছখিনি আনে। 80% চেঞ্জেছ ডাইটে আনে। আমি কি খাওঁ, আমাৰ ইটিং হেবিট, আৰু ডাইটৰ পিছত এক্সাৰচাইজ লাগিলে আমি যিয়ে নকৰোঁ। বহুতে জিম যাব নিবিচাৰে, ঠিক আছে খোজ কাঢ়ক, নহ'লে য়োগা কৰক, আৰু যেনেকুৱা ধৰণৰে ফিজিকেল এক্টিভিটি। ঘৰৰ কামখিনি যদিও কৰে, সেইখিনিতো আমাৰ ভালখিনি কেলৰি বাৰ্ণ হয়, সেইখিনিও কৰিব পাৰে। আগৰ দিনৰ মানুহবোৰে ক'ত জিম গৈছিল, ঘৰৰ কামখিনি কৰি মেলি পেলাই এক্টিভ হৈ থাকিছিল। কিন্তু আজিকালি যিহে দিনকাল, ঘৰৰ কামতো মানে কাম কৰিলেও আজিকালি চব মডাৰ্ণ টেকন'লজি আহি গৈছে। যিমান লাইফটো ইজি হৈ গৈছে, সিমান মানুহবোৰ শকত হৈ গৈ আছে। শকতো হৈছে, তাৰপিছত শকত হোৱাটোতকৈ বেছি মানে ইম্পৰ্টেণ্ট বেমাৰ হোৱাটো। মানুহৰ বেমাৰ হ'ব নালাগে, সেইকাৰণে এক্টিভ হৈ থাকিব লাগে। এয়া মই অফিচৰ কাৰণে ওলালোঁ। আজি বতৰটো ভাল যিহেতু, সেইকাৰণে মই মেখেলা চাদৰ এযোৰ পিন্ধিলোঁ। এইটো মেখেলা চাদৰ মই লৈ থৈছিলোঁ, এদিনমান পিন্ধিছিলোঁ, পিন্ধাই হোৱা নাছিল। সেইকাৰণে ভাবিলোঁ কি আজি পিন্ধো, বতৰটোও ভাল, বহুত দিন পিন্ধাও নাই, সেইকাৰণে পিন্ধি ল'লোঁ।
বহুত দিন বুলি কয় পিন্ধিছোঁ, কিন্তু মই মেখেলা চাদৰ পিন্ধা অপৰচুনিটিয়ে বিচাৰি থাকোঁ, চান্স বিচাৰি থাকোঁ, যেতিয়াই পাৰোঁ পিন্ধিম। সেইকাৰণে আজি বতৰটো ভাল কাৰণে পিন্ধি গ'লোঁ। এতিয়া মই অফিচৰ পৰা ঘৰ গৈ আছোঁ, ভাগৰ লাগি গৈছে। এতিয়া ঘৰ যাই পেলাই অলপমান ৰেষ্ট ল'ম, ফ্ৰেছ হৈ মেলি পেলাইতো জিমে যাব হ'ব। তাৰপিছত জিম গৈ পেলাই কিবা এটা ৰান্ধিম। মই আইদাৰ ব্ৰাউনি বনাম, নহ'লে কিবা এটাতো ৰেচিপি দেখাম আজি ৰাতিলৈকে, আপোনালোকে চাই থাকিব। এইমাত্ৰ ঘৰ আহি পালোঁ, জিমৰ পৰা আহি গা চা ধুই। এতিয়া মই ভাবিছোঁ কি আপোনালোকক যে ৰাতিপুৱা মই কৈছিলোঁ ব্ৰাউনিটো বনাম, কিন্তু ব্ৰাউনি বনাব নোৱাৰিম, এটা কফি কেকে বনাম হেল্ডিয়াৰ ফৰ্মত। মানে ব্ৰাউনিটো কি হ'ল, মই ডাৰ্ক চকলেটটো আনিব নোৱাৰিলোঁ, মোৰ সময় নিমিলিলে। সেই সময় নিমিলিলে কাৰণে মই ভাবিছোঁ কি সেয়া আজি কফি কেকটোকে বনাই দিওঁ, যোনটো কৈছোঁ। যিহেতু কৈছোঁ আপোনালোকক বনাম বুলি, সেইকাৰণে মই কফি কেকটোকে বনাই দিওঁ ইন হেল্ডিয়াৰ ফৰ্ম। মই অ'টছ দি বনাম, আপোনালোকে চাই থাকিব। মই আপোনালোকক কেক বনাম বুলি যে কৈছিলোঁ, এই বস্তুখিনি ৰেডি কৰি লৈছোঁ। এতিয়া কি কি লাগিব মই কৈ আছোঁ। ফাৰ্ষ্ট লাগিব অ'টছ। মই অলিভ অইলতে বনাম, বাটাৰ বা ৰিফাইন একো ইউজ নকৰোঁ, অলিভ অইলতে বনাম, এক্সট্ৰা ভাৰ্জিন। 2টা কণী লৈছোঁ আৰু মৌ হানি। এইটো হানি একদম মানে আমাৰ চিনাকি মানুহ এজনে ঘৰত কৰে, তেওঁৰ পৰা আনিছিলোঁ, একদম পিয়'ৰ হানি হয় এইটো, আৰু হানি ইউজ কৰিম মই নৰ্মেল অ'টছ লৈছোঁ, যোনটো দোকানবোৰত পায়। আপোনালোকে ৰোল অ'টছো ল'ব পাৰে, আজিকালি বেলেগ বেলেগ ধৰণৰ অ'টছ পায়, সেইবিলাকো ল'ব পাৰে। অ'টছ ল'ম মই হাফ কাপ। এই কাপটো দি মই হাফ কাপ লৈছোঁ, ইমানখিনি অ'টছ। মই মিক্সিতে একেবাৰে মাৰি ল'ম। আপোনালোকে যদি বিচাৰে সেয়াটো কাৰোবাৰ সেয়া বিটাৰটো যে আছে, বিটাৰটো দিও কৰিব পাৰে। ফাৰ্ষ্ট কণীটো বিট কৰি ল'ব পাৰে, আৰু অ'টছটো বেলেগকৈ গুড়ি কৰি পেলাই, যেনেকুৱা আমি ময়দাটো লাষ্টত দিওঁ সেইটো হিচাপেও দিব পাৰে। কিন্তু মই এনেকুৱাই বনাওঁ, অলপমান ফাষ্ট হৈ যায়, খাবলৈ ভাল হয়। কণীটো মই দি দিছোঁ, মই 2টা কণী লৈছিলোঁ, 2টা কণী ইয়াতে দি দিছোঁ। এতিয়া এক্সট্ৰা ভাৰ্জিন অলিভ অইল, এই কাপটো দি আধা কাপ। এই কাপটো দি আধা কাপ, আৰু মৌ আপোনালোকক কৈছিলোঁৱে মই কফি কেক বনাম, সেইকাৰণে কফি নেছকেফে দিম। আপোনালোকে যি ব্ৰেণ্ড মন যায় ইউজ কৰিব পাৰে। কফি আকৌ বেছিও নিদিব, বেছি দিলে তিতা হৈ যায়। কফি যদি দিয়ে, এইখন আপোনালোকে যদি অলপমান ষ্ট্ৰং কফি ফ্লেভাৰ খাব বিচাৰিছে, তেতিয়াহ'লে এইখন চামুচ দি 1 চামুচ দিলে হ'ল। আৰু যদি নাই ইমান ষ্ট্ৰং, মই ষ্ট্ৰং ভাল পাওঁ, সেইকাৰণে মই অলপমান বেছিকৈ কফি দিছোঁ। অলপমান মোৰ কেকটো বিটাৰ হ'লে মই ভাল পাওঁ, অলপমান তিতা ভাৱটো আহিলে কফি কেকটোত মই ভাল পাওঁ। আৰু আপোনালোকে যদি ইমান তিতা ভাৱটো ভাল নাপায় কফিত, তেতিয়া এইখন চামুচ দি আধা চামুচ দিলে হৈ যাব। এতিয়া মই গোটেইখিনি দিলোঁ, থাকিল বেকিং পাউডাৰ। চামুচৰ আগটো হিচাপে বেকিং পাউডাৰ দিলে হ'ল। এতিয়া মই গোটেইখিনি মিক্সিত মাৰি ল'ম, গোটেইখিনি বস্তুখিনি মিক্সিত মাৰি ল'ম। এয়া মোৰ কেকৰ মিক্সচাৰটো ৰেডি। এতিয়া মই ইয়াতে কেইটামান আখৰোট দি দিছোঁ। আখৰোট
তো কেকত দিলে এনেও ভাল লাগে আখৰোট বা যি ধৰণৰ ড্ৰাই ফ্ৰুটছ আপোনালোকে যেনেকুৱা ধৰণৰ ড্ৰাই ফ্ৰুটছ দিব বিচাৰে দিব পাৰে মই মোৰ ঘৰত আখৰোট আৰু আমণ্ড আছিল কিন্তু মই আখৰোটে ইউজ কৰিছোঁ এতিয়া মই এইটো বেক কৰিম মই অতিজিত বেক নকৰোঁ হেল'জেন অভেনত বেক কৰিম যদি আপোনালোকে অতিজিত বেক কৰে তেতিয়াহ'লে এটা কাম কৰিব আপোনালোকে 150 ডিগ্ৰীত 30 মিনিটছ টাইমত 150 ডিগ্ৰীত দি দিব আৰু যদি মাইক্ৰৱেভত ইউজ কৰে যদি মাইক্ৰৱেভ ব্যৱহাৰ কৰে তেনেহ'লে 5 মিনিট দি দিলে হৈ যাব তথাপি এবাৰ চেক কৰিব যদি চেক কৰি পেলাইতো আপোনালোকে গম পাবই হৈছে নাই হোৱা যদি আৰু অলপমান টাইম লাগে দি দিব আৰু হেল'জেনত লাগে সেই অতিজৰ নিচিনা আধা ঘণ্টা তাৰপিছত কেকটো হোৱাৰ পিছত মই আপোনালোকক দেখাম এইমাত্ৰ মোৰ কেক বনোৱা হ'ল এতিয়া ৰাতি 11টাই বাজিলে আৰু ভাগৰিও গৈছোঁ কেক বনাওঁতে যেতিয়া মই ভিডিঅ'টো চেক কৰি আছোঁ যেতিয়া মই শ্বুট কৰি আছোঁ তেতিয়া মই ৰিয়েলাইজ কৰিলোঁ যে যেতিয়া মই আপোনালোকক মিক্সাৰটো দেখাইছোঁ ভালকৈ শ্বুট নহ'ল কাৰণ সদায় মই যেতিয়া ৰেচিপিজৰ ভিডিঅ'বোৰ কৰোঁ সদায় মোক তেওঁৱে শ্বুট কৰি দিয়ে কিন্তু তেওঁ আজি ঘৰত নাছিল সেইকাৰণে ময়ে ভিডিঅ'টো পটককৈ লৈ ল'লোঁ তাৰপিছত দেখিলোঁ যে মিক্সাৰটো যেতিয়া আপোনালোকক দেখাব ওলাইছোঁ সেইটো ভালকৈ নুঠিলে একো নাই যদি আপোনালোকে বিচাৰে এবাৰ কমেণ্ট ছেকশ্যনত দি দিব যে ৰেচিপিটো যদি আকৌ এবাৰ মই দিব লাগে কমেণ্ট ছেকশ্যনত দি দিব মই আকৌ এদিন ৰেচিপিটো দেখাই দিম ছেইম ৰেচিপিটো তথাপিও মই যিমান পাৰিছোঁ শ্বুট কৰি দেখাই দিছোঁ তথাপিও যদি আপোনালোকে বিচাৰে মই আকৌ এবাৰ কৰি পেলাই দিম ঠিক আছে ইয়াতে মই আজি ব্লগটো সামৰোঁ আৰু যদি ভাল পাইছে ভিডিঅ'টো চাই লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু মোক মৰম আৰু আশীৰ্বাদ দি থাকিব